ঝড় বিষাদ বিজুলির কত খেলা পুয়া গধূলির রং দিয়া মুখ দিয়া দাঁড়াদারি দিরি পর্বত শিখর দাদা দিদি দাদা দিয়া মই তেওঁক লগ পাইছিলোঁ 2004 চাগে এইটো দীনবন্ধুৰ সময়ত দীনবন্ধু ছবিখন কৰি থাকোঁতে আৰু সেইটো পাঠশালাত আছিলে শ্বুট হৈ আছিলে তেতিয়া মই তেওঁৰ লগত এজন গিটাৰিষ্ট হিচাপে মানে ওলাইছিলোঁ ছবিখনত আৰু সকলোৰে তেনেকুৱা যে তাৰ আগৰ সময়খিনিত আমি বিভিন্ন মেগাজিন ইত্যাদিত সেই সম্পৰ্কে তেওঁৰ শৈশৱ তেওঁৰ যৌৱন ইত্যাদি সম্পৰ্কে আমি পঢ়িছিলোঁ এটা হেঁপা আছিল যে ইমানটো কেতিয়া লগ পাম আৰু ভবা নাছিলোঁ যে হঠাৎ সিদিনাখন তেনেকুৱা ধৰণে ছবি এখনৰ লগত জড়িত হৈ পেলাই তেওঁক লগ পাম কৰা যাক সপোন যেন বৰষুণ পৰাপাতি শেষ কৰিলোঁ কৰি পেলাই সকলোৰে এটা এনেকুৱা ধৰণৰে কথা থাকে যে পঢ়ি শুনি মই কি হ'ম সিম্পল কথা এটা কোনোবাই চাকৰি কৰে কোনোবাই ব্যৱসায় কৰে সকলোৰে লক্ষ্য উদ্দেশ্য থাকে যেতিয়া জুবিন গাৰ্গ নামৰ ব্যক্তিজনক দেখিলোঁ তেতিয়া এনেকুৱা এটা সাহস হ'ল যে সংগীত কৰি জীয়াই থাকিব পাৰি ভাল মানুহ হৈ থাকিব পাৰি খাব পাৰি সেই আদৰ্শৰে আমিও আগবাঢ়ি আহিলোঁ আৰু এতিয়া খুব দুখৰ বিষয় যে তেওঁক আজি কথা পাতিবলৈ যদি বিচাৰোঁ মই তেওঁক ওচৰত নাপাম আৰু মোৰ পাৰ কৰি অহা দিনবোৰত লাষ্ট মই যদি 10-15 বছৰ ধৰোঁ মোৰ প্ৰতিটো কথা প্ৰতিটো ডিচিশ্যন যি ধৰণে মোৰ এটা বেণ্ড আছে সেই বেণ্ডটো ফৰ্ম কৰোঁতে তেওঁক জনাইছিলোঁ প্ৰত্যেকটো কথাই তেওঁক জনাই আগতীয়াকৈ জনাওঁ এতিয়া কথাটো এনেকুৱা হৈ গ'ল যে তেওঁ নাইকিয়া হৈ গ'ল আমাৰ কাৰণে এটা বৰ বেলেগ ধৰণৰ শূন্যতা বুলি ক'ব লাগিব আৰু এগৰাকী অভিভাৱক হেৰুৱাৰ দৰে আপোনালোকে একদম ওপৰৰ ছাদ এখন নাইকিয়া টাইপ হৈ গৈছে এতিয়া ক'ৰ পৰা আৰম্ভ কৰিম তেনেকুৱা হৈছে